নমস্কাৰ স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ আজি ভিডিঅ'টো খুব ইম্পৰ্টেণ্ট ভিডিঅ' হ'বলৈ গৈ আছে গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব মই টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ ওপৰত ভিডিঅ'টো লৈ আহিছোঁ আমাৰ জিটি আপোনালোকে হয়তো গমেই পাইছে মে' মাহৰ প্ৰথম সপ্তাহৰ ৰিজাল্ট দিয়াৰ কথা আছে যদিও আপোনালোকে প্ৰথম সপ্তাহত হয়তো ইয়াৰ ৰিজাল্টটো দেখা নাপাব আপোনালোকে ছেকেণ্ড উইক 15 তাৰিখৰ ভিতৰত হয়তো ইয়াৰ ৰিজাল্ট আহিব আমাৰ মে' 15 তাৰিখৰ ভিতৰত ৰিজাল্টটো আহিব আৰু 1:2 ৰেচিঅ'ত যেহেতু পৰীক্ষাৰ্থীসকলক লৈ যোৱা হ'ব আপোনালোকে গমেই পাইছে 1:2 এটা পোষ্টৰ এগেইনষ্টত দুজনকৈ কেণ্ডিডেট নিৰ্বাচন কৰা হ'ব আমাৰ ফাৰ্ষ্ট ষ্টেজৰ বাবে ছেকেণ্ড ষ্টেজৰ বাবে তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰাৰ পিছত ফাইনেল মেৰিট লিষ্টত যোনসকলৰ মাৰ্কটো বেছি আছে সেইসকল চিলেকশ্যন হ'ব গতিকে এই বিষয়ত আৰু আলোচনা নকৰোঁ আগৰ ভিডিঅ'ত আমি আলোচনা কৰিছোঁ আজি বিষয়টো হৈছে ভুৱা প্ৰাৰ্থী বুলি মই আপোনালোকে দেখিছে লিখা হৈছে ভুৱা প্ৰাৰ্থী বুলি কিয় কোৱা হৈছে কোনসকল ভুৱা প্ৰাৰ্থী গতিকে ভিডিঅ'টো শেষলৈকে চাব শেষলৈকে চাই আপোনালোকৰ মন্তব্যসমূহ আপোনালোকে আগবঢ়াব আপোনালোকে কি ভাবে গতিকে ভিডিঅ'টো শেষলৈকে চাব আপোনালোকে যদি মন কৰে LPUP ক্ষেত্ৰত আমাৰ যিসকল পাৰ্চুইং বুলি ক'বলৈ যাওঁতে আপোনালোকৰ যোনসকল লাষ্ট ছেমিষ্টাৰত আছে তেওঁলোকে এপ্লাই কৰিব পাৰে আমাৰ যি টেট পৰীক্ষাৰ বাবে আমাৰ যি আছাম টেট হয় তাৰ বাবে তেওঁলোক এলিজিবল হয় তেওঁলোকে যদি লাষ্ট ইয়েৰত আছে তেনেহ'লে তেওঁলোকে এপ্লাই কৰিব পাৰে পাৰ্চুইং হৈ থকাৰ স্বত্তেও কিন্তু আমাৰ জিটি আৰু PGTৰ ক্ষেত্ৰত অলপ কথাটো বেলেগ পাৰ্চুইং কেণ্ডিডেটে ইয়াত এপ্লাই কৰিব পৰা নাছিলে আপোনালোকে গম পাইছে কিন্তু আমাৰ নটিফিকেশ্যন লিখা আছিলে যে পাৰ্চুইংসকলে এপ্লাই কৰিব নোৱাৰিব তেওঁলোক সম্পূৰ্ণভাৱে এলিজিবল হ'ব লাগিব তেওঁলোকে ডিগ্ৰীটো কমপ্লিট কৰাৰ পিছতহে আপোনালোকে জিটি আৰু PGTৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট তাৰ বাবে আবেদন কৰিব পাৰিব কিন্তু আমাৰ বহু সংখ্যক প্ৰাৰ্থী আছে যিয়ে নেকি আপোনালোকৰ লাষ্ট ইয়েৰত আছে তেওঁলোক আমাৰ তেওঁলোক চিলেকশ্যন ফাইনেল আপোনালোকৰ হোৱাগৈ নাই আপোনালোকৰ কমপ্লিট হোৱাগৈ নাই তেওঁলোকে ফাইনেল এক্সাম দিয়া নাই তেনেকুৱা কেণ্ডিডেটেও কি কৰিছে ইয়াৰ বাবে এপ্লাই কৰিছে হয়তো তেওঁলোকে এক্সামটো দি চাম বুলি ভাবি হয়তো কৰিব পাৰে বা তেনেকুৱা নহয়ো কৰিব পাৰে হয়তো তেওঁলোক পাছ হৈ যাব পাৰে পাৰ্চুইং হৈ থকাৰ ক্ষেত্ৰত তেওঁলোক হয়তো কোৱালিফাইড হ'ব পাৰে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট যিহেতু ইয়াৰ আগতো এবাৰ হৈ গৈছে আপোনালোকে গম পায় আমাৰ জিটি PGTৰ নিযুক্তি আগতেও এবাৰ হৈ গৈছে আপোনালোকে 22 চনত হৈ গৈছিলে আপোনালোকে গম পাইছে আৰু তাত আপোনালোকে একেটা কণ্ডিশ্যনে দেখিবলৈ পাইছিলে যে আমাৰ যিসকল পাৰ্চুইং কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব নোৱাৰিব তেওঁলোক সম্পূৰ্ণৰূপে ডিগ্ৰীধাৰী হ'ব লাগিব তাৰপিছতহে তেওঁলোকে এপ্লাই কৰিব পাৰিব কিন্তু পিছত সংশোধনী কৰা হৈছিলে তেওঁলোকক পিছত আপোনালোকৰ নটিফিকেশ্যন যোগে জনাই দিয়া হৈছিলে যে তেওঁলোক এলিজিবল হয় যোনসকলে লাষ্ট ইয়েৰত থাকি আমাৰ BEd ডিগ্ৰীৰ লাষ্ট ইয়েৰত থাকি আমাৰ জিটি PGTৰ বাবে এপ্লাই কৰিছিলে তেওঁলোক এলিজিবল হয় বুলি নটিফিকেশ্যন যোগে জনাই দিয়া হৈছিলে আৰু তেওঁলোকক সুযোগটো দিয়া হৈছিলে তেওঁলোকক চান্স দিয়া হৈছিলে আমাৰ যিসকল পাৰ্চুইং আছিলে সেইসকলক কিন্তু এইবাৰ তেনেকুৱা হ'বনে নহয় সেইটো গম পোৱা হোৱা নাই বৰ্তমানো কিয়নো আমাৰ নথিবিলাক এইবাৰ খুব ষ্ট্ৰিকত আপোনালোকৰ পৰীক্ষণ হ'ব বুলি কোৱা হৈছে যিহেতু খুব কটকটীয়া নিৰাপত্তা ব্যৱস্থাত তেওঁলোকে নথিবিলাক নিৰীক্ষণ কৰাৰ পিছতহে তেওঁলোকৰ ফাইনেল চিলেকশ্যন হ'ব যিহেতু 1:2 ৰেচিঅ'ত লৈ গৈছে মোৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা মই কৈছোঁ যে আপোনালোকৰ যোনসকলে পাৰ্চুইং কেণ্ডিডেট আমাৰ ছেকেণ্ড ইয়েৰত আপোনালোকে ফাইনেল এক্সাম দিয়া নাছিলে কিন্তু তেওঁলোকে এপ্লাই কৰিছিলে হয়তো তেওঁলোকো ইয়াৰ বাবে সুযোগ পাব আমাৰ জিটি PGTৰ বাবে যিসকলে এপ্লাই কৰিছিলে পাৰ্চুইং হৈ থকাৰ স্বত্তেও তেওঁলোকে হয়তো আমাৰ ইয়াৰ বাবে তেওঁলোক চিলেকশ্যন হ'ব পাৰে কিন্তু এইটো মোৰ ব্যক্তিগত মন্তব্যহে আপোনালোকে কি ভাবে জনাব এইটো অফিচিয়েল নটিফিকেশ্যনৰ পৰা মই কোনো ধৰণৰ কথা কোৱা নাই আগৰ ক্ষেত্ৰত এইটো হৈছিলে যিহেতু প্ৰযোজ্য হৈছিলে মই তাৰ ফালৰ পৰাহে কৈছোঁ গতিকে এইটো আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আমাৰ নটিফিকেশ্যনত যিহেতু লিখা আছিলে স্পষ্টকৈ যে তেওঁলোক সম্পূৰ্ণভাৱে তেওঁলোক এলিজিবল হ'ব লাগিব তাৰপিছতহে আমাৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্টৰ বাবে এলিজিবল হ'ব তেনে ক্ষেত্ৰত তেওঁলোকে কৰিছিলে তেওঁলোকক সুযোগটো নিদিয়াটো ভাল কিন্তু হয়তো মোৰ ফালৰ পৰা মই ক'বলৈ গ'লে তেওঁলোকক হয়তো সুযোগ দিব আৰু এনেকুৱা প্ৰাৰ্থী বহুত আছে আপোনালোকে গম পাব বহুত আছে এনেকুৱা প্ৰাৰ্থী যিয়ে নেকি ফাইনেল এক্সাম নিদিয়াকৈ তেওঁলোকে এপ্লাই কৰা প্ৰাৰ্থী বহুত আছে মই লগ পাইছোঁ বহুতকে আপোনালোকে যদি চাই গম পাব ভিডিঅ'টি ইমানখিনি আছিলে আপোনালোকে কি ভাবে আপোনালোকৰ মন্তব্যসমূহ আপোনালোকে আগবঢ়াব গতিকে যদি ভিডিঅ'টোৰ পৰা কিবা উপকৃত হৈছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ ধন্যবাদ